channel কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে মই দৰ্শনাই পুনৰবাৰ এটা ধুনীয়া ভিডিও লৈ আহিছো আপোনালোকৰ কাৰণে তো এইকেইদিন মই ভিডিও কন্টিনিউ কৰিব পৰা নাই মাজত 4-5 দিন গ্যাপ হৈ গল হেতু কাৰণে মই দুখিত কাৰণ এই ভয়েসটো শুনিছেই নহয় অকমান গাটো বেয়া হৈ আছে আৰু ইমান ৰ'দ গা বেয়া নহয় কি হ'ব ককচোন বানপানী বা বৰষুণৰ পিছত যেটো ৰ'দ দিয়ে ন হেতু কথা নকব আৰু একদম মানে টু মাছ হৈ যায় বহুত বেছি গৰম আৰু একোৱে কৰিবৰ মন নাযায় ৰ'দটো মানে যেতিয়া গাত লাগিব তো হেয়াই আৰু অকমান ভয়েসটো হেয়াই পাইছে আপোনালোকে মানে অকমান সৰি ভাব হৈ আছে তো সেইকাৰণে এইকেইদিন অকমান ৰেষ্ট কৰিলো ঘৰতে তো হেতুৱে তো আজি পুনৰ আৰু এটা ধুনীয়া ভিডিও লৈ আহিছো আপোনালোকৰ কাৰণে আপোনালোকৰ ৰিকুৱেষ্টৰ ভিডিও হয় আপোনালোকে কই নহয় যে বা যেতিয়াৰ পৰা মানে মই অকমান জুৱেলাৰী শপিং বোৰ দেখালো আৰু বিয়া যেটো সমাগত আৰু তো হেগৰ জুৱেলাৰী শপিং বোৰ দেখাৰ পিছত আপোনালোকে মোক কৈছিল যে নতুনকে বিয়া হোৱা ন কইনা এগৰাকী কেনেকুৱা কাপোৰ লৈ যাব লাগে লগত বা মানে ধৰক বিয়াৰ পিছতটো আমি যেটো অসমীয়া মানুহ হয় আমিটো ধৰক মেখেলা চাদৰ পিন্ধো কিন্তু বেলেগ ড্ৰেছও পিন্ধে ন যেটো সময় সাপেক্ষে আমি চেঞ্জ হ'বই লাগিব তো হলেও আমি নিজৰ ট্ৰেডিশনটো কেতিয়াও এৰি দিব নোৱাৰো বা আমাৰ যিবোৰ নিয়ম নীতি ৰীতি ৰিবাজ আগৰ পৰা চলি আহিছে একদম পুৰণা যুগৰ পৰা হেতুটো আমি এৰিব নোৱাৰো তো মেখেলা চাদৰ আমাক লাগিবই বিয়াৰ পিছত তো সেইকাৰণে আজি লৈ আহিছো আপোনালোকৰ কাৰণে মেখেলা চাদৰ স্পেশাল ভিডিও মানে ন কইনা এগৰাকীয়ে ঘৰৰ পৰা মানে মাকৰ ঘৰৰ পৰা সৌৰ ঘৰলৈ যেতিয়া ট্ৰান্সফাৰ হ'ব যেতিয়া বিয়া হৈ গৈছি যাব তেতিয়া লগত কেনেকুৱা ধৰণৰ মেখেলা চাদৰ নিব লাগে প্ৰথম কেদিন পিন্ধিবৰ কাৰণে মানুহ চাব আহিব ন মানে ঘৰত কেনেকুৱা টাইপৰ মেখেলা চাদৰ পিন্ধি থাকিব লাগে বা কেনেকুৱা পিন্ধিলে কমফৰ্টেবল হ'ব বা কেনেকুৱা কালাৰ পিন্ধিব লাগে হেবোৰৰ ওপৰত আপোনালোকে ভিডিও দিব কৈছিল তো আজি আপোনালোকৰ ৰিকুৱেষ্ট ৰাখি হেবোৰৰ ওপৰতে ভিডিও লৈ আহিছো আৰু এইকেদিন যে মই যে ভিডিও দিয়া নাছিলো 4-5 দিন যেটো গ্যাপ হ'ল সেই গ্যাপিংটোত আপোনালোকে মোক বহুতে সুধি আছে যে বা কিয় ভিডিও দিয়া নাই কি হৈছে ইনষ্টাগ্ৰাম ভৰ্তি হৈ গৈছে ইমানখিনি মৰম আপোনালোকৰ হেতু কাৰণে বহুত বেছি ধন্যবাদ ইমান ব্যস্ততাৰ মাজতো ইমান ব্যস্ততা আজিকালি মানুহৰ আপোনালোকে অকমান সময় উলিয়াইছে মোৰ খবৰ লৈছে যে কিয় ভিডিও দিয়া নাই আপোনাৰ ব্লগৰ কাৰণে ৰখি থাকো বা সেই খাৰ কথা শুনিলে তো মোৰ একদম মানে কিবা হৈ যায় আৰু বুকুখন আপোনাৰ ব্লগৰ কাৰণে ৰখি আছো বুলি যেতিয়া কয় তেতিয়া মানে একদম মানে হসাকে মানে হাৰ্টত লাগি যায় আপোনালোকৰ সেই বস্তুটোৱে মোক আগবাঢ়ি যোৱাত বহুতখিনি বেছি সহায় কৰিছে আৰু এনেকে যদি সহায় কৰি থাকে নিশ্চয় একদিন বহুতখিনি সাকসেস হ'বলৈ সক্ষম হ'ম তো হেয়াই আৰু বেছি কথা কৈ নাথাকো এতিয়া বলক কিনো মানে আমি পিন্ধিব লাগে বিয়াৰ পিছত কেনেকুৱা টাইপৰ কাপোৰ ভাল লাগে ন কইনাক মানে মোৰ পইণ্ট অফ ভিউটো দিম মানে মোৰ মতটো দিম আপোনাৰ লগত মোৰ নিমিলিবও পাৰে আৰু আজি ভিডিওটো স্পেশালি আমাৰ ফিমেল মানে মহিলাখিনিৰ কাৰণে আৰু লগতে যোনে ধৰক বিয়া হ'বলৈ গৈ আছে বা যোনে অলৰেডি বিয়া হৈ গ'ল ন বোৱাৰী হ'বলৈ গৈ আছে তেখেতসকলৰ কাৰণে আজি ভিডিওটো স্পেশাল হয় তো স্কিপ নকৰাকৈ চাই দিয়ক আৰু যদি এতিয়ালৈ মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল ঘণ্টিটো এনেকৈ বজাই দিব তেতিয়াহে মানে নটিফিকেশনবোৰ পাই থাকিব আৰু ইনষ্টাগ্ৰামত মই আছো গ্লেমগাল দৰ্শনা এফবিটো মোৰ গ্লেমগাল দৰ্শনা বুলি এটা পেজ আছে বাট পেজত ভিডিও দিলে আপোনালোকে নাচায় চাব না ভাল লাগে তো হেয়াই তো বলক আজিৰ ভিডিওটো ষ্টাৰ্ট কৰোঁ যিহেতু অকণমান গাটো ভাল পাইছোঁ ন আৰু আহি গ'ল আৰু পুৰা এনাৰ্জি ফুল এনাৰ্জি মই চইচ কৰা প্ৰথম কাপোৰযোৰ হ'ল এইযোৰ য়েল্লো যেহেতু ন কইনাই অকমান ডাৰ্ক কালাৰ কাপোৰ পিন্ধিলে সদায় মানে ভাল লাগে আৰু জিলিকি থাকে লাইট কালাৰতকৈ ডাৰ্ক কালাৰ পিন্ধিব লাগে অকমান মই ভাবো হেতু সবৰে লগত নিমিলিব পাৰে মোৰ কথাটো তো প্ৰথমযোৰ হ'ল এইযোৰ কাপোৰ এইযোৰ য়েল্লো কাপোৰ আৰু মোৰ বিৰাট বেছি মৰমৰ নিশ্চয় মই বিয়া হ'লে এইযোৰ কাপোৰ পিন্ধিম পিছলে এয়া চাওকচোন কি বঢ়িয়া এইযোৰ মিচিং কাপোৰ মিচিং ডিজাইনৰ কটন হয় সূতাটো বিৰাট বেছি ধুনীয়া কাপোৰযোৰ আৰু কালাৰফুল মানে ন কইনাৰ কাৰণে একদম পাৰফেক্ট কাৰণ বেছি যেতিয়া চিম্পল বা অকমান ধৰক লাইট কালাৰত পিন্ধিলে অকমান ফেড লাগে যিহেতু নতুন কইনা অকমান জিলিকি থাকিব লাগিলে অকমান ডাৰ্ক কালাৰ পিন্ধিব লাগিব তো সেইকাৰণে এইযোৰ কাপোৰ মই বিৰাট বেছি পচন্দ কৰোঁ মানে তো সেইকাৰণে মই এতিয়ালৈ এইযোৰ পিন্ধাই নাই ধুনীয়াকৈ থৈ দিছোঁ নতুনে হৈ আছে কাপোৰযোৰ পিন্ধাও নাই মই মানে একদম পিছত বিয়াৰ পিছতে পিন্ধিম আৰু ডাইৰেক্ট এনেকুৱা এইটো মাজত এইটো গাৰো ডিজাইন বুলি কয় নেকি এইটো গাৰো ডিজাইন আছে এইটো খুব ধুনীয়া গৰমৰ কাৰণেও কমফৰ্টেবল হয় কাপোৰটো ঠাণ্ডাৰ কাৰণেও কমফৰ্টেবল হয় আৰু এটা কথা মন কৰিব যেহেতু আমি ধৰক নতুনকৈ বিয়া হ'ম বা ধৰক নতুনকৈ বোৱাৰী হ'ব ধৰক আগতেতো মেখেলা চাদৰ আমিতো এতিয়া মেখেলা চাদৰ পিন্ধিলেও কেতিয়াবা অকেজন ৱাইজ আমি মেখেলা চাদৰ পিন্ধো কিন্তু আমাৰ ডেইলি এতিয়া মেখেলা চাদৰ পিন্ধা ইমান হেবিট নাই তো সেইটো কথা মনত ৰাখিব লাগে যে আমি যেন যিযোৰ কাপোৰ পিন্ধো যেন বেছি ৱেইট নাথাকে কিন্তু এনেই নতুনকৈ আমি মেখেলা চাদৰ পিন্ধিম তাতে যদি এযোৰ ৱেইট থকা একদম হেভি কাপোৰ পিন্ধো তো মানে কেৰি কৰিবলৈ দিগদাৰ হ'ব তো একদম লাইট ৱেইটৰ কাপোৰ
এনেকুৱা টাইপ কাপোৰবোৰ লাইট ৱেইটৰ বোৱা কাপোৰবোৰ আপোনালোকে ল'ব পাৰে আৰু নতুন কইনাই পিন্ধিবলৈ আৰু নেক্সটটো হ'ল ৰেড মানে কইনা বুলি ক'লে বা বিয়া বুলি ক'লে ৰেড কালাৰটো একদম মানে প্ৰথমতে মনলৈ আহে হয়নে কওকচোন তো এইযোৰ ৰেড কালাৰ কাপোৰ মই চিলোৱাই নাই এইবোৰ ভাবিছোঁ লৈ যাম একদম চচুৰালত নতুন কাপোৰ পিন্ধিম এইযোৰ ৰেড একদম ধুনীয়া ৰেড মানে কিছুমান আছে ন ৰেড মানে ভাল নালাগে বা বেছি অকণমান তেলীয়া টাইপ হৈ যায় কিন্তু এইটো একদম ষ্টেণ্ডাৰ্ড ৰেড হয় এইটো বিৰাট বেছি ধুনীয়া আৰু যে অকল ঘৰত পিন্ধিম সেইটো নহয় ধৰক বিয়াৰ পিছতে মানুহেতো ভাত খাব মাতে আলহীবোৰে এতিয়া গৰম দিন হ'লে ধৰক যিকোনো কাপোৰ পিন্ধিবলৈ অলপমান টান লাগে যদি এনেকুৱা কটন কাপোৰবোৰ হয় তো ভাল হয় তো ধৰক নতুন আলহীৰ ঘৰত ভাত খাবলৈ মাতিলে বা চাহ খাবলৈ মাতিলে এইবোৰ পিন্ধি যাব পাৰি বা ঘৰতো পিন্ধিব পাৰি যেহেতু নতুন কইনাই সদায় নতুন কাপোৰ পিন্ধিলে ভাল লাগে ঘৰত তো সেইকাৰণে ঘৰতো পিন্ধিব পাৰি বা অকণমান মানে ওলাই মিলি গ'লেও এইবোৰ কাপোৰ পিন্ধিব পাৰি ইয়াৰ লগত মেখেলাখন এনেকুৱা আৰু ৰেডৰ লগত গল্ডেনটো বহুত বেছি খাপ খায় ৰেড আৰু গল্ডেনৰ যোনটো কম্বিনেশ্যন ন আৰু তাতে ব্লেক কালাৰ ফুল আছে এই কম্বিনেশ্যনটো বিৰাট বেছি ভাল লাগে এখন মেখেলাখনত এখন মেখেলা মই দেখুৱাই দিছোঁ এইখিনি মেখেলাৰ ফুল মানে পুৰা ওপৰলৈ আছে আৰু এইটো ব্ৰকেট ডিজাইন বুলি কয় আৰু ইয়াতে ব্লেকেদি কলকা আছে গল্ডেন আৰু ব্লেকেদি খুব ধুনীয়া এইযোৰ কাপোৰ আৰু মাছখিনিত বুটা আছে এনেকুৱা ব্লেক আৰু গল্ডেনেৰে পাৰি আছে ইচ্ছা কৰিলে পাৰি লগাব পাৰে কিন্তু মই পাৰি নলগোৱাকৈ বেছি ভাল পাওঁ কাৰণ যিহেতু কালাৰটো অকণমান হেভি হয় ন ৰেড কালাৰটো অকণমান মানে কি আৰু হেভি কালাৰ বুলি কোৱা হয় যিহেতু তো সেইকাৰণে পাৰি নলগালেও হ'ব ইয়াতে তো এনেকৈও পিন্ধিব পাৰি তো এইযোৰ মানে বিৰাট ধুনীয়া কাপোৰ কইনাই পিন্ধিব পৰা তো নেক্সট এইযোৰ হ'ল ব্লেক মানে মোৰ লিষ্টত ব্লেক পাবই আপোনালোকে যিহেতু মই বহুত বেছি ভাল পাওঁ ব্লেকটো তো সেইকাৰণে মোৰ লিষ্টতো ব্লেক পাবই এইযোৰ কাপোৰ এইযোৰ গোটেইখিনি হাতেৰে কৰা হয় হেণ্ডৱৰ্ক হয় গোটেইখিনি চাদৰখন হ'ল ব্লেকত আছে চাদৰখন এইটো জয়পুৰী ষ্টাইল বুলি ক'ব পাৰি জয়পুৰী ষ্টাইল বুলি কয় এইটো যিহেতু হাতেদি ৱৰ্ক কৰা হয় গোটেইখিনি আৰু বহুত বেছি ধুনীয়া আনকমন হয় কাপোৰযোৰ ইয়াতে মানে মিৰৰো লগোৱা আছে সৰু আৰু ব্লেকত পিংক ৰেড আৰু য়েল্ল'ৰে কৰা আছে গোটেইটো হাতেৰে ৱৰ্ক কৰা হয় এইযোৰ বহুত বেছি ধুনীয়া এইটো চান্দেৰী কটন হয় কাপোৰটো চান্দেৰী কটন চাওকচোন ব্লেকত এটা শ্বাইনিং আছে দেখিছেনে ধৰিব পাৰিছেনে এইটো চান্দেৰী কটন হয় আৰু পিন্ধাৰ পিছত বহুত বেছি ধুনীয়া লাগিব আৰু ইয়াৰ লগত মেখেলাখন হৈছে কণ্ট্ৰাষ্টত হয় পিংক হয় ব্লাউজটো পিংক হয় মেখেলাখনো পিংক এইযোৰ কাপোৰ মই দাদাৰ এংগেজমেণ্টত লৈছিলোঁ এদিনে দুদিনে পিন্ধিছোঁ আৰু তাৰপিছত ভালকৈ ধুনীয়াকৈ ষ্ট্ৰি মাৰি ধুনীয়াকৈ থৈ দিছোঁ সেইযোৰ এইখন মেখেলা আৰু ব্লাউজটো এনেকুৱা ধৰণৰে হয় চাওকচোন কি মৰম লগা হয় বিৰাট বেছি ব্ৰাইট লাগে কাপোৰযোৰ পিন্ধিলে মই বাৰু পিন্ধি কিনে ছাইডত ফটোবোৰ দিছোঁ বাৰু আপোনালোকে মানে কি দেখিবলৈ পাইছে যে কেনেকুৱা লাগিছে সঁচাকৈ কাপোৰযোৰ বিৰাট বেছি ধুনীয়া হয় মোৰতো বিৰাট বেছি ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে ক'বচোন আৰু বহুতে ক'ব পাৰে যে নতুন কইনা ব্লেক পিন্ধিব নালাগে একচুৱেলি তেনেকুৱা নহয় এতিয়া ধৰক আমি বিয়াৰ দিনা বা ধৰক বিয়াৰ ধৰক কাম কাজখিনিত আমি ব্লেক নিপিন্ধো বাৰু কাৰণ মানে বিয়াখন এটা শুভ কাম বুলি কয় ন তো ব্লেকটো নিপিন্ধো কিন্তু বিয়াৰ পিছত ব্লেক পিন্ধিব পাৰি সেইটো কোনো মানে ধৰক কথা নাই বিয়াটো মইতো সেইবোৰ নামানো যে বিয়া ব্লেক পিন্ধিব নোৱাৰি কিন্তু এটা আমাৰ ধৰক ৰীতি নীতি বোলা বস্তু আছে ন আগৰ পৰা চলি আহিছে যে জোৰোণত যিখিনি কইনাক কাপোৰ দিয়ে বা কইনাই যিখিনি কাপোৰ লয় ন বা দৰা ঘৰে জোৰোণত যিখিনি কাপোৰ দিয়ে তাতে ব্লেক থাকিব নালাগে বুলি কয় কিন্তু বিয়াৰ পিছত ব্লেকটো পিন্ধিব পাৰি যে নতুন কইনা ব্লেক পিন্ধিব নালাগে তেনেকুৱা একো কথা নাই আৰু সেইবোৰ চবৰে মানে চইজৰ ওপৰত কথা কোনোবা ব্লেকটো নিপিন্ধে বা কোনোবাৰ ব্লেকটো ফেভৰেট হয় যেনেকৈ মোৰ ফেভৰেট তো মোৰতো ব্লেকটো থাকিবই ব্লেক কাপোৰ তো খুব ধুনীয়া হয় কাপোৰযোৰ চাওকচোন লগবোৰ বিৰাট বেছি ধুনীয়া তো এইযোৰ আৰু নেক্সট মোৰ চইজৰ কাপোৰযোৰ হ'ল এইযোৰ অকণমান আনকমন হয় এইযোৰ নেটৰ হয় একদম লাইট ৱেইটৰ হয় এইযোৰ বনোৱা কাপোৰ হয় মই দেখুৱাই দিছোঁ চাদৰখন এনেকুৱা ধৰণৰ এইযোৰ যে ঘৰত পিন্ধিব পাৰিব তেনেকুৱা নহয় ধৰক ক'ৰবালৈ ওলাই যাওঁতেও এইযোৰ ৱেৰ কৰি যাব পাৰিব পিন্ধি যাব পাৰিব খুব ধুনীয়া আৰু আনকমন হয় কাপোৰযোৰ গোটেই গাত এম্ব্ৰইডাৰী আছে পিংক লাইট পিংক ডাৰ্ক পিংক দুটা আছে আৰু আছে গল্ডেন গুণাৰে ৱৰ্ক কৰা গোটেই গাটোত এম্ব্ৰইডাৰী আছে এনেকুৱা ধৰণৰ
খুব বেছি ধুনীয়া হয় আৰু ইয়াৰ লগত মেখেলাখন হ'ল এনেকুৱা টছ মুগা টাইপৰ হয় মেখেলাখন মানে মেখেলাৰ কাপোৰটো আৰু এনেকুৱা এম্ব্ৰইডাৰী কৰা আছে খুব মৰম লগা এযোৰ কাপোৰ মোৰ মানে কালেকশ্যনৰ ভিতৰত থকা কাপোৰবোৰৰ ভিতৰত এইযোৰ মোৰ বহুত বেছি ফেভৰেট হয় কাপোৰযোৰ মই বেছি পিন্ধা নাই খুব বেছি এদিন দুদিন পিন্ধিছোঁ কাপোৰযোৰ দুদিন পিন্ধিছোঁ চাগে কিন্তু মানে ভাল লাগে মোৰ আৰু এটা মোৰ কি ধৰক কিছুমান কাপোৰ বহুত বেছি মৰম লাগে ন তো মোৰ মানে পিন্ধিবলৈ বেয়া লাগে যদি নষ্ট হৈ যায় তেনেকুৱা হয় কেতিয়াবা কিন্তু মেখেলা চাদৰৰ ক্ষেত্ৰতহে এইটো হয় বেলেগ কাপোৰৰ ক্ষেত্ৰত এইটো নহয় বেলেগ কাপোৰ নতুন কাপোৰ আনিলে পিন্ধিবৰ মন যায় কিন্তু ধৰক এইবোৰ কাপোৰ অকণমান মানে বেছি মৰম লাগিলে ধৰক বেছি পিন্ধিবৰ মন নাযায় থৈ দিবৰ মন যায় ধুনীয়াকৈ তো এইযোৰ বিৰাট বেছি ধুনীয়া কাপোৰ হয় আৰু ইয়াৰ ব্লাউজটো এনেকুৱা মেখেলাখনৰ ধৰণৰে হয় আৰু এইযোৰ বনোৱা কাপোৰ এইযোৰ ৰেডিমেড নহয় পুৰা ব্ৰাইট লাগিব যেতিয়া কইনা এগৰাকীয়ে পিন্ধিব ন কইনা এগৰাকী বোৱাৰী এগৰাকীয়ে বিৰাট বেছি ধুনীয়া লাগিব আৰু নেক্সট কাপোৰযোৰ হ'ল এইটো এটা আপুনি কি কালাৰ বুলি ক'ব পাৰে এইটো একদম ব্ৰাইট কালাৰো নহয় একদম নিউডো নহয় কফি হ'ব লাগে কফি কালাৰ বিৰাট বেছি ধুনীয়া হয় কাপোৰযোৰ ইয়াতে য়েল্লো আছে আৰু গোল্ডেন গুণাৰে কাম কৰা আছে য়েল্লো আৰু গোল্ডেন গুণা এইযোৰ খুব ধুনীয়া এযোৰ কাপোৰ হয় একদম আনকমন আৰু ইউনিক কালাৰটো বহুত বেছি ধুনীয়া হয় মানে কইনাবোৰে পিন্ধিলে খুব ভাল লাগিব একদম নতুন বোৱাৰী লাগিব নতুন বোৱাৰী ভাইবছ এটা আহিব আৰু এয়া আৰু মোৰ কাপোৰ কালেকশ্যনবোৰ আপোনালোকে চিম্পলে পাব খুব এটা হেভি ডিজাইন নাপাব কাৰণ মই খুব এটা হেভি পিন্ধি বেয়া পাওঁ লাইট ৱেইটৰ বা চিম্পল কাপোৰবোৰ ভাল পাওঁ ডিজাইনবোৰ চিম্পল ভাল পাওঁ এইটো ডিজাইনটো খুব ধুনীয়া চাওকচোন বিৰাট ধুনীয়া হয় ইয়াৰে ব্লাউজ পিচটো মই চিলোৱা নাই ইয়াৰে ব্লাউজ পিচটো চেম কালাৰত হয় এনেকুৱা পাৰি আছে খুব ধুনীয়া কাপোৰযোৰ আৰু এইযোৰ গুঠা হৈছে কাপোৰযোৰ গুঠিছোঁ ধুনীয়াকৈ গুঠা হৈছে এয়া যেনেকৈ নিপিন্ধা কমফৰ্টেবল হ'ব কেৰি কৰিবৰ কাৰণে খুব ভাল হ'ব যিহেতু লাইট ৱেইট হয় একদম পাতল হয় তো কেৰি কৰিবৰ কাৰণে ভাল মেইনলি কেৰি কৰাটোৰ ওপৰত ডিপেণ্ড কৰে কাপোৰ আপুনি যিমানে ধুনীয়া কাপোৰ নিপিন্ধক যদি আপুনি কেৰি কৰিব নোৱাৰে ভালকৈ তো আপোনাক মানে ইমান মানে কাপোৰযোৰে নোখোৱাব তো কেৰি কৰাৰ ওপৰত বহুতখিনি ডিপেণ্ড কৰে যেতিয়া মানুহ এগৰাকীয়ে কাপোৰ এযোৰ পিন্ধিব তাৰপিছত নেক্সটযোৰ হ'ল এইটো কালাৰো মই বহুত বেছি ভাল পাওঁ পিচ পিংক এইটো পিচ কালাৰ এটা পিংক থাকে নহয় এইটো পিচ পিংক এইটো চাওক ধুনীয়া গল্ডেন ৱৰ্ক কৰা আছে এইযোৰ অকণমান ধৰক অকণমান পাৰ্টি ৱেৰ টাইপৰো হয় কাপোৰযোৰ আৰু বেলেগ ধৰণৰ এটা চাইন আছে পিন্ধিলে একদম পাটৰ কাপোৰৰ লেখীয়া লাগে কাপোৰযোৰ দেখিবলৈ সেয়া গল্ডেন ৱৰ্ক আছে ইয়াতে মাজে মাজে কলকা আছে ধৰিব পাৰিছেনে আৰু মাজে মাজে বুটাও আছে সৰু সৰু এইবোৰ মানে আধা বুটা আছে আধা এনেকুৱা কলকা আছে গল্ডেন গুণাৰে ৱৰ্ক কৰা আছে ইয়াৰ লগত মেখেলাখনো ছেম ব্লাউজটো ছেম হয় মোৰ ব্লাউজটো চিলোৱা হোৱা নাই বাৰু আৰু এতিয়ালৈ পিন্ধাও নাই মই কাপোৰযোৰ ধুনীয়াকৈ থৈ দিছোঁ কাপোৰযোৰ নতুন বোৱাৰীয়ে পিন্ধিলে নতুন কইনাই পিন্ধিলে খুব বেছি ভাল লাগিব তো এইখিনিয়ে আছিল আজি কাপোৰ কালেকশ্যন আৰু আপোনালোকৰ কেনেকুৱা লাগিল কওকচোন মোৰ কিন্তু অলৰেডি কাপোৰখিনিটো ভাল লাগিছে সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মই আৰু যদিহে আপোনালোকে মোৰ লগত মানে ভিডিঅ'টোৰ লগত আপোনালোকে ৰিলেট কৰিব পাৰিছে নিজৰ চইচবোৰ বা ধৰক হয় বিয়াৰ পিছত আমি এনেকুৱা টাইপৰ কাপোৰ দিম কৰবাত নহয় কৰবাত যদি ৰিলেট কৰিব পাৰিছে মোৰ কথাখিনি কমেণ্ট কৰিব কমেণ্টত জনাব আৰু কেনেকুৱা লাগিল কওকচোন ভিডিঅ'টো আপোনালোকৰ কৰবাত নহয় কৰবাত সহায় হ'ব বুলি আজি ভিডিঅ'টো বনাইছোঁ যদি সঁচাকৈ সহায় হোৱা বুলি ভাবিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু এনেকুৱা ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু যদিহে আপোনালোকক কিবা টপিকৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে বা ইনষ্টাগ্ৰামতো আপোনালোকে কমেণ্ট কৰিব পাৰে তাৰ ওপৰত মই ভিডিঅ' বনাম তো আজিলৈ এইখিনিয়ে আছিল আৰু সেয়া বাই বাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ ছাবস্ক্ৰাইব কৰি দিব গ্লেম গাৰ্ল দৰ্শনা বুলি আছোঁ ইনষ্টাগ্ৰামতো আৰু যদিহে কিবা কাৰণত আপোনালোকে মোক কণ্টেক্ট কৰিব বিচাৰে glamegirldorshana@gmail.com এই মেইল এড্ৰেছত মেইল কৰিলে হ'ল যদিহে কিবা কাৰণত আৰু গোটেইখিনি ডেছক্ৰিপশ্যন বক্সত থাকিব তো এতিয়ালৈ বাই বাই ভিডিঅ'বোৰ চাই থাকিব আৰু নটিফিকেশ্যনৰ প্ৰব্লেম কেতিয়াবা আহিব পাৰে নটিফিকেশ্যন আপোনালোকে নাপাব পাৰে নটিফিকেশ্যন নাপালেও আপোনালোকে মোৰ চেনেলত গৈ হ'লেও ভিডিঅ'খিনি চাব বুলি আশা কৰিলোঁ তো বাই বাই